সকলোকে নমস্কাৰ জনাই আজি ৰাখিফল শিতান আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাখিফল। বেছি পলম নকৰি আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাখিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি ফাগুন মাহৰ 19 তাৰিখ আৰু মাৰ্চ মাহৰ 4 তাৰিখ মঙলবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব 5:40 আৰু সূৰ্য অস্ত যাব 5:21। পঞ্চমী তিথি ৰাতি 7:55 থাকিব। তাৰপিছত ষষ্ঠী তিথি আৰম্ভ হ'ব। অশ্বিনী নক্ষত্ৰ ব্ৰহ্মযোগ বপকৰণ। আজি জন্মত হ'ব মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ। দেৱগণ অষ্টোত্তৰী শুক্ৰ অবিংশোত্তৰী কেতুৰ দশা। দিনৰ 8:52 পিছত নৰগণ বিংশোত্তৰী শুক্ৰৰ দশা। মৃত্যুত একপাদক যোগিনী দক্ষিণে। যাত্ৰা আজি শুভ উত্তৰে নিষেধ। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটোৰ আৰম্ভণিৰ পৰাই আপোনাৰ স্বাস্থ্যজনিত কিছু সমস্যাই আপোনাক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আৰু পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱা তথা মনোমালিন্য হ'ব পাৰে। গতিকে সাৱধান থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত শুভ সময়খিনি হ'ল দিনৰ 11:07 পৰা 11:54 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:26 পৰা 3:54। শুভ সংখ্যা 3, শুভ ৰং কেশৰ আৰু হালধীয়া। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃগ ৰাশি। বৃগ ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে বয়সীয়াসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। তথাপিতো আপোনাৰ যদি 100 টকা দৰকাৰ হয় আপুনি 80 টকা যোগাৰ কৰিবলৈ সক্ষম হ'ব। 20% আপোনাৰ কম হ'ব পাৰে। আৰু পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য হ'ব পাৰে। গতিকে এনেকুৱা ক্ষেত্ৰত সাৱধান থাকিব। প্ৰেমিক প্ৰেমিকাসকলে আজি মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰা উচিত, নহ'লে ভুল হ'ব পাৰে। কিছু জামেলা বা বাধাই আপোনাক মানসিক টেনশ্যন বৃদ্ধি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 11:07 পৰা 11:54 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:26 পৰা 3:54। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। ইমান পৰে আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে আজি অকণমান সাৱধানে কথা বতৰা পাতিব,
নহ'লে ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়, সতৰ্ক থাকিব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লেখাপঢ়াত মধ্যমীয়া ফল লাভ কৰিব, তথাপিতো মনোযোগ দিয়া উচিত লেখাপঢ়াৰ ক্ষেত্ৰত। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব, তথাপিতো স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 11:07 পৰা 11:54 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:26 পৰা 3:54। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খয়েৰী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ, যি কাম কৰে সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লেখাপঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব আৰু পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 11:07 পৰা 11:54 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:26 পৰা 3:54। শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু ছাই ৰং। ইমান পৰে আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি থাকিব, এটা মধুৰ সম্পৰ্ক থাকিব পৰিয়ালৰ সদস্যসকলৰ লগত। প্ৰেমিক প্ৰেমিকাসকলে আজি সিমান ভাল নহয় প্ৰেমিক প্ৰেমিকাসকলৰ বাবে, গতিকে সাৱধান থাকিব। আৰু কৰ্মক্ষেত্ৰত আজিৰ দিনটো আৰম্ভণিৰ পৰা আপুনি কিছু সতৰ্কতা অৱলম্বন কৰিব, নহ'লে কিছু ভুল বুজাবুজি হ'ব পাৰে। কিছু জামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে, গতিকে দিনটোৰ আৰম্ভণিৰ পৰাই কৰ্মক্ষেত্ৰত সাৱধান থাকিব। ছাত্ৰ ছাত্ৰীসকল লেখাপঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে, গতিকে সাৱধান থাকিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 11:07 পৰা 11:54 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:26 পৰা 3:54। শুভ সংখ্যা 2, শুভ ৰং বগা আৰু ৰূপালী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। তাৰপিছত আহিছোঁ কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ আজি লেখাপঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলে আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানতা অৱলম্বন কৰিব, নহ'লে ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া ফল থাকিব।
তথাপিতো আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত শুভ সময়খিনি হ'ল দিনৰ 11:07 পৰা 11:54 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:26 পৰা 3:54। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খৈৰী। ইমানৰ পৰা আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব, কিন্তু আপোনাৰ দাম্পত্য জীৱনত কিছু অসুখী হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱেই ভাল হ'ব। কৰ্মক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰা উচিত, নহ'লে ভুল হ'ব পাৰে। কিছু জামেলা বা বাধাই আপোনাক মানসিক টেনশ্যন দিব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 11:07 পৰা 11:54 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:26 পৰা 3:54। শুভ সংখ্যা 3, শুভ ৰং কেশৰ আৰু হালধীয়া। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আৰু টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। আৰু পৰিয়ালৰ ক্ষেত্ৰত হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ। যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি যিসকলৰ এক্সাম আছে তেওঁলোকে আজি ভাল ফলাফল লাভ কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 11:07 পৰা 11:54 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:26 পৰা 3:54। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ আজি লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি যিসকলৰ এক্সাম আছে তেওঁলোকে আজি ভাল ফলাফল লাভ কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ নাইবা ৰুমাল ব্যৱহাৰ কৰিব পাৰে আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 11:07 পৰা 11:54 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:26 পৰা 3:54। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা।
আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ সিমান ভাল নহয়, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো হ'ব, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। দিনটো ভাল বেয়াৰ মাজেৰে অতিক্ৰম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মধ্যমীয়া ফল লাভ কৰিব, তথাপিতো লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 11:07 পৰা 11:54 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:26 পৰা 3:54। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। লগতে গৃহত আলহীৰ আগমন হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। লগতে মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলে আজি শুভ ফল লাভ কৰিব, ভাল ফলাফল পাব। তেওঁলোকৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা বাঢ়িব, বুজাবুজি থাকিব। দাম্পত্য জীৱনতো হ'ব, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। আজি আপুনি কৰ্মক্ষেত্ৰত হ'ব, যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। আজি যিসকলৰ এক্সাম আছে তেওঁলোকৰ আজি ভাল ফলাফল লাভ কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক, নাইবা ৰুমাল ব্যৱহাৰ কৰিব পাৰে আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 11:07 পৰা 11:54 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল 2:26 পৰা 3:54। শুভ সংখ্যা 8, শুভ ৰং নীলা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে আজি অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি সাৱধান থকা উচিত। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়, গতিকে প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। দাম্পত্য জীৱনতো স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি যিসকলৰ এক্সাম আছে তেওঁলোকে আজি ভাল ফলাফল লাভ কৰিব। তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ নাইবা ৰুমাল ব্যৱহাৰ কৰিব পাৰে আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটো কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 11:07 পৰা 11:54 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল 2:26 পৰা 3:54। শুভ সংখ্যা 6, শুভ ৰং গোলাপী আৰু বগা।
আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়।